Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami discuss koribole goi asu types of cells and tissues in the tissue system. Ami je last class of tissue system kini pohilo tinta belag tissue system asile hoine amar epidermal ba dermal tissue system. Ami last class of junto discuss korilo epidermal tissue system pohilo ami. Tabjot ami pohilo vascular tissue system, vascular tissue system. আৰু আমি পঢ়িলো গ্ৰাউন্ড টিস্যু সিস্টেম এই তিনটা টিস্যু সিস্টেম মিলি পেলাই প্লান্টৰ বেলেগ অৰ্গানছ বনাই আছে আমি জানো প্লান্টৰ লিভ বনাই আছে প্লান্টৰ ষ্টেম বনাই আছে প্লান্টৰ ৰুট বনাই আছে অফ কোৰ্স এই তিনটা টিস্যু সিস্টেম মিলিয়ে বেলেগ অৰ্গানছ বনাই আছে আৰু যদি চাও এই গুটে বেলেগ অৰ্গানছ মিলি পেলাই আমাৰ গুটে প্লান্টডাল বনাইছে গম পাও আমি সো এই স্টেম হক লিফ হক ৰুট হক এহেতে মিলি পেলাই আমাৰ গুটে প্লান্টডাল বনাইছে yes গুটে প্লান্টডাল বনাইছে সো কথা হল এতিয়া এই যে টিস্যু সিস্টেমস খিনি যে বনিছে এই টিস্যু সিস্টেমস বিলাক একচুয়ালি কোনে বনাইছে এই টিস্যু সিস্টেমস বিলাক বনাইছে বেলেগ সেলস এন্ড টিস্যুস মিলি পেলাই সো এই সেলস এন্ড টিস্যুস খিনিৰ কথা আজি আমি ক্লাছত ডিসকাস কৰিম সো ইয়াত যদি কও আমি প্ৰথমতে আমি এপিডাৰ্মাল টিস্যু সিস্টেমৰ কথা যদি পাতো তাত আমাৰ বেলেগ সেলস আছে যেনেকে আমাৰ ইয়াত পাবা তোমালোকে গাৰ্ড সেল পাবা ইয়াত তোমালোকে পাবা এপিডাৰ্মাল সেল পাবা ইয়াত তোমালোকে পাবা ষ্টমেটা ইয়াত তোমালোকে পাবা হেয়াৰ্স ইয়াত তোমালোকে পাবা ট্ৰাইকোমস সো এইবিলাক কি এইবিলাক হল বেলেগ সেলস বা সেই সেলসৰ বেলেগ এক্সটেনশন সো এইবিলাক মিলি পেলাই আমাৰ গুটে এপিডাৰ্মাল টিস্যু সিস্টেমটো বনাইছে এপিডাৰ্মাল টিস্যু সিস্টেমৰ কাম কি এপিডাৰ্মাল টিস্যু সিস্টেমটো হল প্ৰটেকশন কৰা মানে ওয়াটাৰ লসটো ৰখা ওয়াটাৰ লসটো ষ্টপ কৰা তো এইখিনি হল এপিডাৰ্মাল টিস্যু সিস্টেম তাত বেলেগ সেলস ইনভলভ হৈ আছে মই যদি কওঁ ভাস্কুলাৰ টিস্যু সিস্টেম কেনেকুৱা ধৰণৰ সেলস বা টিস্যুস আছে ইয়াত আছে তোমালোকৰ xylem to eta complex tissue ako so it is not a simple tissue so eblak jodi kotha pao eblak simple under poribo eblak simple tissue under poribo simple tissue ki complex tissue ki eblak ami next unit to details discuss korim of course aji class jodu pohi ase tumaloke ei class to unit 3 unit 4 ot ako ebar repeat hoise so tumaloke kane aru easy ho jabo so aji class to buja to bahut important jodi aji class to buji pai gola noy mojake Unit 4 তোমালোকৰ বহুত ইজি হ'ব আধা Unit 4 তোমালোকৰ এইখিনি আকৌ ৰিপিট হৈছে ওকে সো ভাস্কুলাৰ টিস্যু সিস্টেমৰ যদি কথা পাতো তাত কেনেকুৱা ধৰণৰ সেলস পাম জাইলাম পাম তাত পাম আমি ফ্লোয়াম সো এইবিলাক ধৰণৰ সেলস পাম সো জাইলাম আৰু ফ্লোয়াম হল এটো এটা কমপ্লেক্স টিস্যু জাইলাম আৰু ফ্লোয়াম যদি কথা পাতো জাইলামটো যোনবিলাক ইয়াত মানে এটা সেল নাই জাইলামটো এটা সেলেৰ নবনে এটো বহুত ধৰণৰ সেলস মিলি পেলাই এটা টিস্যু বনায় তো জাইলাম ফ্লোয়ামটো তেনেকে বহুত ধৰণৰ সেলস ইনভলভ হৈ আছে তো সিম্পল টিস্যু আৰু কমপ্লেক্স টিস্যু তোমালোকৰ যদি পাৰ্থক্যটো কও সিম্পল টিস্যু মানে কি অনলি ওয়ান টাইপ অফ টিস্যু মিলি পেলাই এবলা বনে simple one type of cell মিলি পেলাই simple tissue bila bone complex tissue মানে কি more than one type of cells involved থাকে এটা কেনেকে ইনভলভ থাকে আমি লাহেকে ক্লাসটো যেতিয়া প্রগ্রেস কৰিম তেতিয়া গম পাম গ্ৰাউন্ড টিস্যু লাহা এটা গ্ৰাউন্ড টিস্যু যদি কথা পাতো বেলেগ সেলস ইনভলভ হৈ আছে সেই সেলস খিনি কি গ্ৰাউন্ড টিস্যু তো যদি কথা পাতো গ্ৰাউন্ড টিস্যু সিস্টেমত তিনটা মেইন সেল আমি পাও হেতু হল পেৰেনকাইমা collenchyma and sclerenchyma sclerenchyma so ekita hol beleg type cell eblak cellor bikhoy aji classot discuss korim okay so first of all what we will see is eta graph eta picture jot niki tumalok dekhwa hoise beleg type of cells okay so yat so beleg type of cells tumaloke dekhibo parba এই সেলস বিলাক গ্রাউন্ড টিস্যু সেলস এখিনি পেৰেনকাইমা কলেনকাইমা স্ক্লেৰেনকাইমা যোনখিনি মিলি পেলাই নেকি আমাৰ গ্ৰাউন্ড টিস্যু বনাইছে আৰু গ্ৰাউন্ড টিস্যু বনাইছে ভাস্কুলাৰ টিস্যু সিস্টেমত ট্ৰাকিট ভেজেল সিপ টিউব কম্পেনিয়ন সেলস যোনবিলাক মিলি পেলাই তোমাৰ ভাস্কুলাৰ টিস্যুটো বনাইছে ইয়াত যদি সেলৰ কথা পতা ডাৰ্মাল টিস্যু
cells বিলাকৰ epidermal cell stomata trichomes এবিলাক দেখিবলৈ পাবা এবিলাকে মিলি dermal tissue বনাইছে আৰু এই গুটে টিস্যু বিলাক মিলি পেলাই কি বনাইছে organs বনাইছে সো এটো হল higher complexity তলত lower complexity বহুত complex এবিলাক বহুত ধৰণৰ cells মিলি পেলাই টিস্যু বনাইছে বা বহুত ধৰণৰ টিস্যু একেলগে মিলি পেলাই তোমালোকৰ বেলেগ organs বনাইছে yes so this is a very rough picture যত নেকি তোমালোকৰ এটা simple idea dibole je complexity to keneke bahise okay next ami eta discuss koru epidermal tissue system or belag type of cells kini so the outermost protective layer of plant body is the epidermal tissue system cells or tissue found ki kenoka dhonor cells ba tissues poa prothomote hol epidermal cell bilak kenoka hobo thin walled hobo tightly packed cell hobo of course tightly packed lagbo kiba eta bostu tumi cover kori asa tat space hole hobo jano no hobo tightly packed hobo laibo for example ami jodi kotha ko leaf eta hone leafor jodi epidermal tissue kini kotha pata epidermal cells kini kotha pata epidermal cells ekdom tightly eneke pack ho thakibo so ebilak hol epidermal cell they are elongated aru eneke packed ho thakibo so leafor kotha jodi pata ebilak hol epidermal cells function ki protect internal tissue and minimize water loss via a waxy cuticle so yat tumar ketiaba ki hoy ei cells bilakor uporot eta aru eta layer thake এটা কিউটিকেল লেয়ার থাকে এবিলাক অলপ তেলেটিয়া লেয়ার এটা কিউটিকেল এটা লেয়ার থাকে জুনটো লেয়ারে তোমাৰ ওয়াটার লস টু ৰখায় সো কিউটিকেলৰ এটা লেয়ার পোৱা যায় মেইনলি তোমালোকে পাবা এটো স্টেমত আৰু লিফত পাবা এই কিউটিকেল লেয়ারটো ওকে ফাউন্ড ইন লিভস স্টেমস আৰু কেতিয়াবা ৰুটছটো পোৱা যায় ওকে এপিডাৰ্মাল টিস্যুটো এপিডাৰ্মাল সেলসটো আমি ক'ত পাও লিভস স্টেমস এন্ড ৰুটছ ওকে গাৰ্ড সেল sorry mo cuticle layer to he kotha koisu cuticle layer to juntu upor epidermal layer ot ki jeta cuticle thake etu tumi stem ot dekha paba plus leaf ot dekha paba roots ot dekha nepua hadaronte kintu ei epidermal cells bilak ami epidermal cells junbilak normal epidermal cell thake elongated very tightly packed structure ekin kintu roots ot dekha paba bujhe to epidermal cell bilak roots ot thakibo of course but epidermal cell or junto cuticle part to roots ot nepua am I clear okay next aha guard cell tumaloke mainly paba leafot so specialized cell surrounding stomata so leafot junbilak stomata thake tumaloke janai eta leafor structure jar clear ase they already know je leafot enoka dhonor kisuman stomata thake juntu di niki amar ki hoy carbon dioxide ulai ba water loss hoy so carbon dioxide humai oxygen ulai jay O2 ulai jay carbon dioxide humai photosynthesis or karone respiration or howa pisor oxygen ulai jay plus tumalokor juntu water loss H2O water loss ebla ki hedi hoy etu stomata di hoy hane so etu ki ei rondho to ki stomata potro rondho boli jantu ko stomata to stomata jodi structures hoy stomata enokwa duta guard cell thake so these are guard cell ei guard cell kitae control করে যে কিমান পানী উলাই যাব কিমান হাওয়া খুমাব কিমান কার্বন ডাই অক্সাইড উলাব বা কেতিয়াবা যদি দৰকাৰ হয় তো বন্ধ হৈ থাকে so a guard cell to বহুত important function কি কৰে regulate gas exchange and transpiration by controlling stomatal opening contain chloroplast for photosynthesis ইয়াত তোমাৰ chloroplast থাকে যোন যিহেনে কি photosynthesis কৰিব পাৰে so এটো epidermal tissue system এটা part subsidiary cells এতিয়া চোৱা ইয়াৰ লগতে guard cell or surrounds guard cell in some plants so guard cell or লগতে কিছুমান cells থাকে এনেকুৱা guard cells or logote kisuman cells eneke involve thake ebilakok ko ami subsidiary cells so ebilak kot poa goise so ei epidermal layer uta lagi thaka nai jano ebilak so hekane these are a part of epidermal tissue system trichomes to ami kot dekhibolo in case of stem or junto epidermal tissue system tar ami dekhibolo hair like outgrowth from the epidermis function it reduces water loss reflect light and provide protection provide kore example non glandular trichomes in cotton glandular trichomes in mint ei trichomes bilak jun bilak poa jay trichomes ot bohuto important bostu lukayo thake store hoy thake for example kisuman enoka plant ase junam niki trichomes bilakor khohayot kisuman secretion kore হনে হে সিক্রেশন বিলাকৰ কথাও আমি হিকিম যেনেকে গাম চুলাইছে কিবা ওলাইছে এইবিলাক ট্ৰাইকমছত কেতিয়াবা স্টোৰ হৈ থাকে ওকে always the part of epidermal tissue system root hairs বিলাক আমি যে কথা পাতিছো rootsৰ কথা হনে rootsৰ যোনবিলাক epidermal tissue আছে এখিনি epidermal tissue হনে rootsৰ outer covering to for example এখিনি কি epidermal tissue so rootsৰ epidermal tissue extension হ'ব এনেকুৱা root hairs বিলাক তোমালোকে সাগে এবিলা root hairs দেখিছা হনে সো এবিলা root hairs বিলাক হল epidermal cell or extension
আমাৰ ৰুটছত পোৱা যায় ফাংচন ইনক্ৰিজ সাৰফেস এৰিয়া অফ ওয়াটাৰ এন্ড নিউট্ৰিয়েন্ট সো এহেতে কি কৰে সাৰফেস এৰিয়াটো ইনক্ৰিজ কৰি দিছে না এপিডাৰ্মেল সেলৰ যাতে ই আৰু বেছি এৰিয়ালে হিপাব পাৰে আৰু হিপাই পেলে তাৰ পৰা ওয়াটাৰ আনিব পাৰে ৰুট মিনাৰেলছ আনিব পাৰে এখিনি আনিবলে সাৰফেস এৰিয়াটো বঢ়াই দিয়ে সো দিস ওয়াজ অল এবাউট ইয়োৰ এপিডাৰ্মেল টিস্যু সিস্টেম আমি পাঁচটা মেইন স্ট্ৰাকচাৰ দেখিলো এপিডাৰ্মেল টিস্যু সিস্টেম পাঁচটা বেলেগ বেলেগ টাইপৰ সেলস দেখিলো বা তাৰ এক্সটেনশন দেখিলো কি already epidermal cells, guard cells, subsidiary cells, trichomes or root hairs. Next is our vascular tissue system. Very simple. Vascular tissue system or key involve as only xylem and phloem. Okay. So iman tension in that. So the conducting tissue system for transport of water, minerals and nutrients all our vascular tissue system. Cells or tissues found ki cells but tissues found xylem. It is xylem to a cell buli koba na eta tissue buli koba. It is a type of tissue hobo. Xylem is a tissue because it is made up of more than one type of cells. Belag type of cells are involved. Aru hekane yak ami ki buli kau xylem to etu eta complex tissue buli kau. Etu simple tissue no hoy, etu complex tissue. Hone? So yak ki hoy xylem ki hoy belag cells jun bilak tracheids ase, vessels ase, xylem parenchyma ase, xylem fibers ase. Etu belag cells. So tracheids bilak jodi soa ebilak hol elongated dead cells enokwa. Elongated আৰু এবিলাক সেলস বিলাক কেনেকুৱা ডেড মৰি গৈছে কিয় ডেড হৈ গৈছে বিকজ ইয়াত ওয়াল বিলাক লিগনিফাইড হৈ গৈছে ওয়াল বিলাক বহুত স্ট্ৰেংথৰ কাৰণে জাইলামৰ কাৰণে এবিলাক মই যদি কওঁ প্লান্টৰ যদি কথা পতা এডল প্লান্টত এবিলাক জাইলাম হক ফ্লোএম হবিলাক লম্বা পাইপ কিছুমান আৰু এই পাইপ বিলাক যদি মই উলিয়াই আনো এই পাইপ বিলাকত বেলেগ ষ্ট্ৰাকচাৰ ইনভলভ হৈ আছে যেনেকে এডল মই কলো ভেসেলস ভেসেলছত বহুত ষ্ট্ৰাকচাৰ থাকিব এনেকুৱা সৰু ফুটা চুটা থাকিব আমি ডিটেইলছত জাইলাম ফ্লোএম পঢ়িম ওকে তাৰপিছত ইয়াত আছে তোমাৰ ট্ৰাকিডছ বিলাক এই ভেসেলছৰ ভিতৰতে সৰু এৰিয়া আছে যোনবিলাক নেকি ট্ৰাকিডছ আছে এইবিলাক ট্ৰাকিডছ আছে আৰু ট্ৰাকিডছৰ সাইডত আছে তোমাৰ জাইলাম ফাইবাৰছ বিলাক এইবিলাক এনেকুৱা ধৰণৰ ফাইবাৰছ বিলাক যোনবিলাক নেকি মেকানিক্যাল সাপোৰ্ট দিয়ে আৰু জাইলাম পেৰেনকাইমা ইয়াতে আছে সো পেৰেনকাইমা বিলাক এনেকে লুকাই আছে সো 4-5টা বেলেগ সেলস মিলি পেলাই গুটে পাইপ ডাল বনাইছে জাইলামৰ পাইপ ডাল বনাইছে আৰু এই পাইপ ডালৰ কাম কি এই পাইপ ডালৰ কাম হল ওয়াটাৰ ট্ৰান্সপোৰ্ট কৰা এটা সোৱা ওয়াটাৰ যেতিয়া ট্ৰান্সপোৰ্ট কৰিব তলৰ পৰা ইমান ফোৰ্সত ওয়াটাৰ খিনি ওপৰলে উঠি আছে মানে আৰু এই ওয়াটাৰ খিনি যোনখিনি উৰি আছে হেতু মানে হেতু মেইনটেইন কৰিব হেতু কন্ট্ৰোল কৰিবলৈ আমাৰ প্লান্টৰ যোনবিলাক সেলস আছে সেই সেলস বিলাক হাইলি লিগনিফাইড হৈ যাব লাগিব হাইলি হেতু সাপোৰ্টিভ হ'ব লাগিব তেতিয়াহে ইয়াৰ পৰা ওয়াটাৰ উঠিব পাৰিব হয় নহয় তো তাৰ কাৰণে ঠিক লিগনিফাইড সেল ওয়াল হয় কন্ডাক্ট ওয়াটাৰ ভেসেলস টিউবুলাৰ স্ট্ৰাকচাৰ ফৰ এফিচিয়েন্ট ওয়াটাৰ কন্ডাকশন ফাউন্ড ইন এনজিওস্পাৰ্ম জাইলাম পেৰেনকাইমা লিভিং সেলস ফৰ ফুড স্টোৰেজ হয়নে আৰু জাইলাম ফাইবাৰছ প্ৰভাইড মেকানিক্যাল সাপোৰ্ট জাইলাম ফাইবাৰছ আছে সেইখিনিয়ে মেকানিক্যাল সাপোৰ্ট দিয়ে গুটে প্লান্ট ডালৰ জাইলাম খিনি নেক্সট হল ফ্লোএম ওকে এটা কথা কও যোনটো জাইলাম সেল আছে ইট ইজ এ ডেড সেল তোমালোকৰ মনত ৰাখাটো বহুত ইম্পৰ্টেন্ট জাইলামটো এটা ডেড সেল হ'ব কিয় ডেড সেল কব আমি ডিটেইলছত নেক্সট ইউনিটত পঢ়িমে ইট ইজ এ ডেড সেল মনত ৰাখিবা ভেৰি ইম্পৰ্টেন্ট এমসিকিউ ফৰ your CUET অলসো ডেড সেল ফ্লোএমটো ইজ এ লিভিং সেল ইট ইজ এ লিভিং সেল যত নেকি ফুড আৰু নিউট্ৰিয়েন্ট কন্ডাক্ট হয় ওকে সিপ টিউব এলিমেন্টস ইয়াত এতিয়া আকৌ বেলেগ চাইটা টাইপ অফ সেল আছে সিপ টিউব এলিমেন্টস কম্পেনিয়ন সেলস ফ্লোএম পেৰেনকাইমা আৰু ফ্লোএম ফাইবাৰছ মিলি পেলাই গুটে ফ্লোএম ডমিনেট সো ইট ইজ এ সিম্পল টিস্যু অর কমপ্লেক্স টিস্যু ইট ইজ এ কমপ্লেক্স টিস্যু ফ্লোএম ইজ এ কমপ্লেক্স টিস্যু কিয় কমপ্লেক্স টিস্যু বিকজ এটো বহুত টাইপ অফ cellere মিলি পেলাই বনিছে more than one type of cell involved হৈ আছে right sip tube elements long cells with sip plates conduct sugar and nutrients so এবিলাকো এনেকা ডাঙৰ পাইপ যত নেকি বেলেগ বস্তু ইনভলভ আছে so sip tube elements এবিলাক sip tube elements companion cells আছে ইয়াত লগতে companion cells বিলাক আছে তাৰ phloem parenchyma আছে এবিলাক companion cells phloem parenchyma ইয়াত phloem parenchyma আছে আৰু phloem fibers আছে এনেকে so এই গুটেখিনি মিলি এই ডাঙৰ পাইপ ডাল বনাইছে যোন পাইপ ডালে নেকি নিউট্ৰিয়েন্ট আৰু কি ট্রান্সপোর্ট করে নিউট্রিয়েন্টস ফুড এবিলাক ট্রান্সপোর্ট করে প্রোভাইড মেকানিক্যাল সাপোর্ট ফাইনাল হল গ্রাউন্ড টিস্যু সিস্টেম ওকে ভাস্কুলার টিস্যু সিস্টেম আমি দুটা পালো জাইলাম আৰু ফ্লোএম দে আর কমপ্লেক্স টিস্যু গ্রাউন্ড টিস্যু সিস্টেম এই গ্রাউন্ড টিস্যু সিস্টেমটো আকৌ বনে কি হেৰে সিম্পল সেলস বিলাকেৰে বনে তো এটো এটা কি হয় সিম্পল সেলস বিলাকেৰে বনে তো বাল্ক অফ দ্য প্লান্ট বডি it forms the bulk of the plant body majority যোনখিনি প্লান্টৰ বডি আছে হেতুৰ গ্ৰাউন্ড সিস্টেমেৰে ভৰপুৰ মই কৈছিলুৱে লাষ্ট ক্লাছত মই যেটা শিকাইছিলো যে বাহিৰখিনি এপিডাৰ্মিস বাহিৰৰ যিমানখিনি এৰিয়া আছে হেখিনি হল এপিডাৰ্মিস মাজৰখিনি হল তোমাৰ ভাস্কুলাৰ আৰু যিমানখিনি বাহিৰা এই
খালি জায়গাখিনি আছে এই খালি জায়গাখিনিক আমি গ্ৰাউণ্ড টিস্যু সিস্টেমেৰে ভৰ্তি কৰো হয়নে সো গ্ৰাউণ্ড টিস্যু সিস্টেমত যোনবিলাক সেলস আৰু টিস্যুজ ইনভলভ হৈ আছে মেইনলি তিনটা ফাৰ্স্ট পেৰেনকাইমা কোলেনকাইমা আৰু হল স্ক্লেৰেনকাইমা কোলেনকাইমা বিলাক পেৰেনকাইমা বিলাক চোৱা পেৰেনকাইমা বিলাক থিন ৱাল্ড হ'ব লিভিং সেল হ'ব আৰু ইন্টাৰসেলুলাৰ স্পেস হ'ব কেনেকুৱা হ'ব দেখিবলৈ এনেকুৱা হ'ব এনেকুৱা থিন ৱাল্ড গুল গুল আইসোডাইমেট্ৰিক আমি ডিটেইলছত পঢ়িমে আৰু মাজত কি থাকিব এইবিলাক দেখিছে নে এইবিলাক তোমালোকে যদি চোৱা এইবিলাক কি এইবিলাক ইন্টাৰসেলুলাৰ স্পেস মাজে মাজে ইন্টাৰসেলুলাৰ স্পেস কিছুমান আছে সো ইন্টাৰসেলুলাৰ স্পেস থাকিব ফাংশন কি স্টোৰেজ ফটোসিনথেসিস কৰিব ফটোসিনথেসিস কোনে কৰিব পাৰে এনেকুৱা পেৰেনকাইমা যত নেকি ক্লোৰোপ্লাস্ট ইনভলভ হৈ আছে তো সেই পেৰেনকাইমাক আমি কি বুলি কম ক্লোৰেনকাইমা কিছুমান প্লান্টত বয়েন্সি দেখা যায় বয়েন্সি কি বস্তু যত নেকি এয়াৰ থাকে যোনবিলাক পেৰেনকাইমা সেলছত এয়াৰ ভৰ্তি হৈ থাকে তো হেতু এৰেনকাইমা বুলি কওঁ এনেকুৱা ধৰণৰ পেৰেনকাইমা সেল যত নেকি এয়াৰ থাকিব হেতু হল এৰেনকাইমা যোনবিলাক পেৰেনকাইমা যত নেকি ক্লোৰোপ্লাস্ট থাকে তারপর ক্লোৰেনকাইমা আইডিয়াটো গম পাইছে না ফাউন্ড ইন পিথ কৰ্টেক্স এন্ড মেসোফিল অফ লিভস পিথ মানে কি কৰ্টেক্স মানে কি মেসোফিল অফ লিভস মেসোফিলটো বুজি পাইছো এইবিলাক আমি ইউনিট 5 ত পঢ়িম ঠিক আছে এটা ডিটেইলস অলপ কৈ দিও সোৱা স্টেম এডাল হয়নে স্টেমৰ যোনখিনি এই ইয়াতো জাইলাম ফ্লোএম ইনভলভ হৈ আছে এইবিলাক মাজত জাইলাম ফ্লোএম থাকিব চাই একেবাৰে মাজৰ এৰিয়াটো হয় মাজৰ এৰিয়াটোক আমি কি বুলি কওঁ মাজৰ এৰিয়াটো তোমাৰ যদি পোৱা মাজৰ এৰিয়াটো হল পিথ মাজৰ এৰিয়াটো পিথ বুলি কওঁ কৰ্টেক্স হল এই সাইডৰ এৰিয়াখিনি দিস আৰ কৰ্টেক্স ওকে তো কোলেনকাইমা সোৱা elongated cells with unevenly thickened cell wall function কোলেনকাইমা কথা আহা elongated cells with unevenly thickened cell wall function কি হ'ব provide mechanical support and flexibility found in young stems petioles আৰু leaf veins young stems ot পোৱা petioles ot পোৱা আৰু leaf veins ot পাবা তুমি কোলেনকাইমা ফাইনালি হল স্ক্লেৰেনকাইমা বিলাক হল dead cells এতিয়া আকৌ মই এটো কবলৈ পাহৰিলো পেৰেনকাইমাটো হল লিভিং সেল কোলেনকাইমাটো হল লিভিং সেল আৰু এটো হল ডেড সেল এতিয়া তোমালোকৰ কথা হল স্যাৰ কিছুমান ডেড সেল কিছুমান লিভিং সেল এবিলাকৰ কাম কি যত ডেড সেল পাবা হেহেতৰ মেইন কাম হ'ব কি সাপোৰ্টাৰ যেনেকে জাইলামটো এটা ডেড সেল এটো সাপোৰ্টাৰ কাম কৰে বা যোনটো ষ্ট্ৰেংথৰ কাম আছে হেখিনি ডেড সেলে কৰিব স্ক্লেৰেনকাইমাটো পুৰা ষ্ট্ৰেংথ প্ৰভাইড কৰে গুটেই ষ্টেমডলক হেকাৰণে এটো ডেড হৈ যায় হয়নে ডেড সেলস উইথ থিক লিগনিফাইড ওয়ালস হেতৰ ওয়াল বিলাক লিগনিফাইড হ'ব টাইপস ফাইবাৰস আৰু স্ক্লেৰেজ ফাইবাৰস বিলাক কি লং এন্ড স্লেন্ডাৰ সেলস ফৰ মেকানিক্যাল ষ্ট্ৰেংথ জুটৰ যোনখিনি আমি উলিয়াও ন মানে মৰাপাতৰ ঠাৰি পৰা যে আমি উলিয়াও এনেকে সাইডত হেখিনি হল ফাইবাৰস হয়নে এখিনিয়ে সাপোৰ্ট দিয়ে স্টেম ডাল হয়নে স্ক্লেৰেজ শৰ্ট ইৰেগুলাৰ সেলস ফৰ প্ৰটেকশন এক্সাম্পল গ্ৰিট ইন পিয়াৰ ফৰ এক্সাম্পল তুমি যদি সোৱা আমি নাচপতি খাও হনে নাচপতি তোমালোকে মধুৰিয়াম খোৱা মধুৰিয়াম খালে বা নাচপতি খালে তোমালোকে এনেকা বালিয়া টাইপ গুটি টাইপ অফ ফিল হনে সো হেবিলাক হল স্ক্লেৰেজ হেবিলাকৰ কাম কি হেবিলাকৰ কাম হল অলপ ষ্ট্ৰং বনোৱা ফুডটো ষ্ট্ৰং বনোৱা যত স্ক্লেৰেনকাইমা বিলাক সেল থাকে স্ক্লেৰেনকাইমা টিস্যুটো থাকিব তা হেখিনিত ষ্ট্ৰেংথ প্ৰভাইড হ'ব ফাউন্ড ইন হাৰ্ড সিড কোট নাট সেলস এন্ড ভাস্কুলাৰ বান্ডলটো পোৱা যায় নাট সেলস আৰু হাৰ্ড সিড কোট সিডৰ পৰ কভাৰিংটো স্ক্লেৰেনকাইমা দি বনায় ওকে সো দিস ওয়াজ অল এবাউট your টিস্যু সিস্টেমত থাকা বেলেগ টাইপৰ সেলস আৰু টিস্যুছৰ কথা আই হোপ ভিডিওটো ভাল লাগিলে নেক্সট ক্লাছত আমি লগ পাম বাই বাই